অৰুণাচলৰ খাৰচাঙত কয়লাৰ অবৈধ বেহা তিনিচুকীয়াৰ মাজেৰে দৈনিক সৰবৰাহ শ কয়লা ভৰ্তি ট্ৰাক অবৈধ কয়লা ব্যৱসায়ত জড়িত শাসকীয় দলৰ 2 বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত কোনো কাৰণতেই কোনো সিন্ডিকেট থাকিব নোৱাৰে বুলি দাবী কৰি অহাৰ সময়তেই তিনিচুকীয়াত চলিছে কয়লাৰ বিশাল সিন্ডিকেট NB নিউজে চলোৱা অনুসন্ধানত চাওক দিনে ৰাতিয়ে কেনেদৰে এইখনৰ পাছত সেইখন ট্ৰাকত সৰবৰাহ কৰা হৈছে কয়লা কিন্তু এইবোৰ দেখি শুনিও কোনেও কয়লাৰ এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস কৰা নাই তিনিচুকীয়া আৰক্ষীৰ প্ৰশাসনৰ কালৈ ভয় অভাৰলোডিঙেৰে পাৰ হোৱা এই বাহনসমূহত কিয় নচলে তালাচী কাৰণ অভিযোগ উঠিছে এই কয়লা ব্যৱসায়ে জড়িত আছে উজনিৰ ভাৰতীয় জনতা পাৰ্টিৰ 2জন বিধায়কৰ নাম কোন এই 2জন বিধায়ক তিনিচুকীয়াত কয়লাৰ সিন্ডিকেট চলোৱা বিধায়কৰ নাম কি জাগুন অঞ্চলত মাঘেটা অঞ্চলত এই গোটেই সমগ্ৰ অঞ্চলটোত এই অঞ্চলটোৰ কাৰণে এইটো হৈছে খেতি কয়লাটো ইয়াত লিগেলাইজ সিস্টেমৰে নীতিগতভাৱে কয়লাৰ ব্যৱসায়টো কৰিবৰ কাৰণে লাইসেন্স প্ৰদান কৰিব লাগিব এই অঞ্চলৰ মানুহে যদি কয়লা কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু পেটে ভাতে মৰিব যেনেকৈ কাকপথাৰত ধান ফিলবাৰীত চাহ আমাৰ হদিয়াত যেনেকৈ সৰিয়হ ধান এই ধৰণৰ খেতি হয় এই অঞ্চলটোত কয়লাৰ ওপৰত ভিত্তি কৰি অঞ্চলটো চলি আছে এতিয়া 2 নম্বৰ কথাটো হৈছে কেৱল 2জন বিধায়কৰ পেট ডাঙৰ হ'লে কেনেকৈ হ'ব হা কেৱল ভাস্কৰ আৰু এই সুৰেন ফুকনে কেৱল কয়লা পইচা কেইটা খালে কেনেকৈ হ'ব হা ইয়াতে লিগেলাইজ সিস্টেমৰে কৰি দি আমাৰ প্ৰতিজন থলগিৰি লোকৰ হাতলৈকে পেটলৈকে পইচা কেইটা যোৱাৰ পৰিৱেশটো কৰি দিব লাগিব আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ কেইজনমান লোকে ইয়াতে কয়লা কৰি ধনী হৈছে ইয়াতে কোনোবা ভাস্কৰ শৰ্মাৰ একদম ঘনিষ্ঠ 2জনমান আজিকালি উঠাই দিছে কোনোবা ৰুচি শৰ্মা বুলি কোনোবা বিষ্ণু শৰ্মা বুলি এই মানুহ কেইজনে কেৱল মাত্ৰ তাতে ফকলেণ্ড 8খন 10খন লগাব পালে কেনেকৈ হ'ব এইজন ভাস্কৰ শৰ্মা মাঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে ভাস্কৰ শৰ্মাই গুপ্ত হত্যাৰ কলংকিত অধ্যায়ত অভিযুক্ত ভাস্কৰ শৰ্মাৰ কথাই তিনিচুকীয়াত আইনত পৰিণত হয় দিগবৈ সুৰেন ফুকনো পৰিৱৰ্তনৰ নামত বিধায়ক হৈ আহি এতিয়া কলা হীৰাৰ বেপাৰত নামি পৰিছে উল্লেখ্য যে কয়লাৰ সিন্ডিকেটক লৈ ভাস্কৰ শৰ্মা আৰু সুৰেন ফুকনৰ মাজত চলিছিল সংঘাত পৰৱৰ্তী সময়ত 2 বিধায়কে মিলি এনেদৰেই অৰুণাচলৰ পৰা সমগ্ৰ উজনি অসমত গঢ়ি তুলিছে কয়লাৰ বৃহৎ সিন্ডিকেট আৰু এই 2 বাহুবলী বিধায়কৰ বাবেই নীৰৱ প্ৰশাসন অন্ধ হৈছে আৰক্ষী খবৰ নাই বন বিভাগৰ পৰিবহন বিভাগৰ নাই তৎপৰতা মানে আমাৰ তিনিচুকীয়া জিলাৰ মানুহ নাই ইয়াত আহিছে ভুটানৰ হাজাৰ ডাম্পাৰ ইয়াত আহি অবৈধভাৱে গ্ৰাস কৰিছে আৰু বহিৰাষ্ট্ৰৰ পৰা আহি ইয়াত বহুতে গ্ৰাস কৰিছে আমাৰ স্থানীয় ৰাইজ যদি কেনেবাকৈ ইয়াৰ প্ৰতি প্ৰতিবাদী কৰিবলৈ বা কিবা এটা মাত মাতিবলৈ যায় তেতিয়া কয় তেখেতসকলক যিকোনো প্ৰকাৰে মানে ভয় ভাবুকি অথবা যিকোনো প্ৰকাৰে তেখেতসকলক ডমিনেট কৰিব চেষ্টা কৰে বিৰোধী ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি তিনিচুকীয়াৰ স্থানীয় দল সংগঠনেই বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে ভাস্কৰ শৰ্মা আৰু সুৰেন ফুকনৰ এই সিন্ডিকেটৰ বিৰুদ্ধে কিন্তু ইমানৰ পাছতো দিছপুৰে 2 বিধায়কৰ এই সিন্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ৰহস্যৰ গোন্ধ পাইছে তিনিচুকীয়াবাসীয়ে এক বিশ্বস্ত সূত্ৰই NB নিউজক জনোৱা মতে দিছপুৰক মেনেজ কৰি কয়লা সিন্ডিকেট চলাই আহিছে ভাস্কৰ বাহিনীয়ে সন্মুখত লোকসভা নিৰ্বাচন তেনে সময়ত উজনিৰ এই কয়লা সিন্ডিকেটে বিপদত পেলাব পাৰে শাসকীয় বিজেপিক কিয়নো কয়লা সিন্ডিকেটৰ ইছ্যুৱে বিৰোধী শিবিৰে ধৰাশাৰী কৰাৰ সুযোগ লাভ কৰিছে এনে ক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মা আৰু সুৰেন ফুকনৰ এই সিন্ডিকেট ৰাজ খতম কৰাৰ প্ৰয়োজন নিশ্চয়কৈ আহি পৰিছে তিনিচুকীয়াবাসীৰ অভিযোগক গুৰুত্ব দিবনে দিছপুৰে এই প্ৰশ্নৰ উত্তৰ এতিয়া কোটিটকীয়া হৈ পৰিছে স্থানীয় দল সংগঠনৰ লগতে সাধাৰণ ভোটাৰসকলৰ বাবে তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ